নমস্কাৰ। মোৰ ক'ব নোৱাৰোঁ, মই ভোগে ধৰে মোৰ। আমাৰ আজি 20-22 দিন হ'ল বানপানীত আমি উটি আছোঁ। আজি ঘৰলৈ যাব পৰা নাই আমি। আমাৰ এডিঙি হৈছিলে, এতিয়া ইমান এআঁঠুমান হৈছেগৈ। কাপোৰ কানি আমাৰ ধান ধন চব উটি গ'ল। মোৰ ভঁৰালৰ ধানো তিতিলে, কুকুৰা হাঁহ গাহৰিও চব গ'ল। কাপোৰ কানি এডোখৰো নাই, পিন্ধা কাপোৰ কানি ল'ৰা ছোৱালী পো বোৱাৰী স্বামী কাপোৰ কাৰোৱে নাই। চব টোপোলা উপঙি আছে, বাকচ বিচনাত ডিভান আহি ইয়াত উৱলি আছে। সি ল'ৰাই আনিলে ধৰি, ধুব মেলিবও পৰা নাই। তেনেকৈ একদম আমি উটি আছোঁ। কি বুলি কয়, জীৱনত আমি এনেকুৱা বানপানী দেখাই নাই। এইবাৰ প্ৰথম বানপানী দেখিছোঁ এনেকুৱা। আগতেও বানপানী আহিছে, এনেকুৱা বানপানী অহা নাই। কম বানপানী আহিছে, আমি ঢেৰ পালোঁ, বানপানী ঢেৰ খেলিলোঁ। এইবাৰ লেখীয়া বানপানী আমি বলিয়া পানী বুলি ক'ব লাগিব। এইটো আমি দেখা নাই। মই মানে পিছফালে পানী দুটিং ফিল্টাৰ কৰিছিলোঁ 10মান বজাত দিনত। ভাত পানী খাবলৈ পানী নাই বোলো, পানী ফিল্টাৰ কৰোঁ। পানী দুটিং ফিল্টাৰ কৰোঁতে আগফালে মানে চোতাল আহি পাই বাৰান্দা বুৰিলে, পাকঘৰত পানী সোমালে। সময় নাপালোঁ, মানে মই পাগল হৈ গৈছোঁ। তাৰপিছতে একদম বৰঘৰেদি সোঁত বলি চব বয় বস্তু উটুৱাই লৈ গ'ল। সামৰিবলৈ সুতিবলৈ একো নাপালোঁ। মানে আজি 20-21 দিন হ'ল আমি বাহিৰত থকা। আমি এই গড়ত আছিলোঁ, দুমহলৰ ওপৰত। তপন ভিনদেউৰ দুমহলৰ ওপৰত থাকিলোঁ আমি এসপ্তাহমান। পানী অকণমান শুকাইছে বুলি ক'লে, কাৰণ কেলৈ তাৰপিছত আমি ইয়ালৈ গুচি আহিলোঁ। ঘৰলৈও যাব পাৰিম বুলি ভাবিছিলোঁ, এতিয়া ঘৰলৈ যাব পৰা নাই। আমি সেই দুমহলৰ ওপৰৰ পৰা আমি আহি এই অংগনবাড়ীত আমি শিবিৰ পাতি আছোঁ। অসুবিধা হৈছে, আমাৰ পানীৰ পৰা যথেষ্ট অসুবিধা হৈছে। ঘৰলৈ যাব পৰা নাই, ভাত খাবলৈ মন যোৱা নাই। ঢেৰ পাইছোঁ, বস্তু বাহিনীও পাইছোঁ, পোৱাটো চৰকাৰে দিছে, মানুহেও দিছে। ঘৰখন নাই। আজি মই ঢেৰ পাইছোঁ। ঘৰৰ বস্তুটো মোৰ বেয়াই হওক, সেইটোলৈহে মোৰ মুখ লাগে। এইবোৰ আজি বস্তু দিছে, কাইলৈকে নাইকিয়া হ'ব। কি খাম, কি বম? মোৰ ধান ভঁৰালত টিং তিতিলে, শুকান ধান তিতিলে, মোৰ কেঁচা ধান তিতিলে, ভঁৰাল একদম চাৰখাৰ হৈ গ'ল। খেতিও খতম। কঠীয়া 60 কেজি কঠীয়া, মই 60 কেজি ধানৰ কঠীয়া পাৰি থৈছিলোঁ। 25 পেৰা কঠীয়া তুলিছোঁ মই 9 ভৰি পাতিম বুলি। সেই কঠীয়া তোলা পিছদিনাখনৰ পৰাই মানে একদম সাগৰ হৈ গ'ল। মানে ভাবিব পৰা নাই আমি। ইমানেই আমাৰ অৱস্থা কাহিল হৈ গৈছে। কি খাম ভৱিষ্যতত, কি কৰিম আমি ক'ব পৰা নাই। এতিয়া ইয়াত আছোঁ, কথা পাতিছোঁ, ধুইছোঁ মেলিছোঁ। ঘৰখনলৈ গ'লে আমাৰ শহাকন্দা আমাৰ চাৰখাৰ হৈ গ'ল, ঘৰ দুৱাৰ ভাগি হৈছে। এতিয়া পানী হোৱা আমাৰ 19-20 দিনমান হৈ গ'ল। ঘৰলৈ আমি যাব পৰা নাই, ঘৰত মানে সোমাব পৰা নাই। ঘৰত পানী আমাৰ এতিয়া মানে একঁকাল হৈ আছে, আৰু বস্তু পাতি আমাৰ একো নাই, চব গুচি গ'ল। একো সামৰিবলৈ মেলিবলৈ নাপালোঁ। মানে ঘৰ দুৱাৰো ভাগো ভাগো হৈ আছে আৰু অৱস্থা একেবাৰে বেয়া। আমাৰ গলিতো সোমাব নোৱাৰি। কাপোৰ কানি আমি একো সামৰিব কৰিবলৈ নাপালোঁ। বহুত অসুবিধা হৈছে মানে আমাৰ। কষ্টও হৈছে অলপ, থকা মেলাও কষ্ট হৈছে। আমি মানে প্ৰথমে সেয়াত গেট কলেজৰ সেয়াত আছিলোঁ, তাৰপৰা আকৌ ইয়ালৈ আহিছোঁ। অসুবিধা বহুতেই হৈছে এতিয়া আমাৰ।